হেল্ল' ফ্ৰেণ্ডছ, মই আকৌ আজি ফ্ৰেণ্ডশ্বিপ এটা দৰকাৰী বস্তু নিবৰ কাৰণে আহিছিলোঁ। সন্ধিয়াৰ সময়ত এই বেগকেইটা মোক খুব দৰকাৰ আছিল, কাৰণ ঠাণ্ডা জাবৰ হৈছে। ব্লেংকেটবিলাক ইয়াতে ৰাখিলে ক্লিন হৈ থাকে, তাৰ কাৰণে মই 3টা ল'লোঁ। আৰু তাৰপিছত এই ব্লেক কালাৰৰ ছেট এটা ল'লোঁ গলত পিন্ধা, আৰু এটা হোৱাইট কালাৰৰ ষ্টনৰ ছেট এটা ল'লোঁ। এই ষ্টনৰ ছেটটো খুব চিম্পল হয়, তথাপিও খুব ভাল লাগিছে। তাৰপাছত মই এই খাৰুটো চালোঁ। এই খাৰুটো আজিকালি খুব ট্ৰেণ্ডত চলি আছে। এই খাৰু এপাত ল'লোঁ মই। খাৰু এপাত লৈ এন্ধাৰ হৈ গৈছে। এন্ধাৰ হোৱাৰ কাৰণে মই জল্দি কুঁহিয়াৰৰ ৰস 1 গিলাচ খালোঁ। কুঁহিয়াৰৰ ৰস 1 গিলাচ খাই জল্দিয়ে তাৰ পৰা গুচি আহিলোঁ। গুচি আহি মই আদাবাৰী তিনিআলিত মোৰ আব্বাৰ মেডিচিন ল'বৰ কাৰণে এখন ফাৰ্মাচীত গ'লোঁ। তাৰ পৰা ফাৰ্মাচীখনৰ পৰা আব্বাৰ মেডিচিনখিনি ল'লোঁ। গোটেইখিনি লৈ মই আদাবাৰীত গাড়ীখন পাৰ্কিং কৰি থৈ গৈছিলোঁ। তাৰ ওচৰলৈ গ'লোঁ। গাড়ীখনৰ ওচৰলৈ গৈ মই বস্তুখিনি ৰাখিলোঁ গাড়ীত, মেডিচিনখিনি আৰু বেগ এইবিলাক ৰাখি মই জল্দিয়ে তাৰ পৰা